মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বানক আন্তৰিকতাৰে সহযোগিতা সঁহাৰি জনাই আজি ভাৰতবৰ্ষৰ জনগণে এই কাৰ্যসূচী নিষ্ঠাৰে পালন কৰিছে। আৰু আমিও আজি ডিব্ৰুগড় চহৰত 180 বছৰ ঐতিহ্যমণ্ডিত চহৰত আমি ইয়াত যিখন হস্পিটেল আছে আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেল, এই হস্পিটেলৰ প্ৰাংগণত চাফাই কাম আমি সকলোৱে মিলি কৰিলোঁ। আমাৰ বিধায়ক, আমাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, আমাৰ জিলাৰ বিজেপি সভাপতি উজ্জ্বল কাশ্যপ, আমি সকলোৱে, আৰু আমাৰ ডিব্ৰুগড় পৌৰ নিগমৰ আমাৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, ডেপুটি মেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়াৰ লগতে ইয়াত আমাৰ ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ কুমাৰ ডাঙৰীয়া, লগতে ডিব্ৰুগড় DC কৈৰী আৰু ইয়াত সকলোৰে সহযোগত আমি চাফাই কৰ্মীসকলৰ সহযোগত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। আৰু আমাৰ সকলোৰে উদ্দেশ্য এটাই, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে গোটেই পৃথিৱীৰ বুকুত ভাৰতবৰ্ষক এখন শক্তিশালী আদৰ্শ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। আৰু আদৰ্শ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লগা হ'লে পৰিষ্কাৰ পৰিচ্ছন্নতাক বিশেষ আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে গ্ৰহণ কৰিব লাগিব, দায়িত্ব হিচাপে গ্ৰহণ কৰিব লাগিব। এটা সামাজিক দায়িত্ব, ৰাষ্ট্ৰীয় দায়িত্ব, মানৱীয় কৰ্তব্য হিচাপে পালন কৰিব লাগিব। গতিকে সেই কামখিনি কৰিবৰ বাবে আমি আজি এই কাৰ্যসূচী ডিব্ৰুগড় চহৰত সফল ৰূপ দিবৰ বাবে আমি ইয়াত প্ৰয়াস কৰিছোঁ। আৰু জনসাধাৰণৰ যিখিনি আন্তৰিকতা সহযোগিতা ডিব্ৰুগড় চহৰৰ, তাৰ বাবে মই ডিব্ৰুগড় চহৰৰ সমূহ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতাৰ শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াত যিটো চিকিৎসা বিভাগৰ যিসকল আমাৰ জ্যেষ্ঠ চিকিৎসক আছে, ডাক্তৰ, নাৰ্ছেছ, সকলোৰে সহযোগত আজি আমি এই কাৰ্যসূচী ইয়াত সফল কৰিলোঁ। গতিকে মই আশা ৰাখিছোঁ এই কাৰ্যসূচী কেৱল এদিনৰ বাবে নহয়, গোটেই বছৰ ধৰি আমি সকলোৱে আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ হিচাপে জীয়াই থকাৰ তেনেধৰণে আমাৰ ইয়াক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰি আমি আমাৰ অসম ৰাজ্যৰ লগতে ভাৰত ৰাষ্ট্ৰক পৰিষ্কাৰ আদৰ্শ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব।